সিদিনা বিহু বুলি মাহীহঁতৰ ঘৰলৈ গৈছিলোঁ। তেওঁলোকৰ ঘৰখন একেবাৰে ভিতৰুৱা গাঁও এখনৰ নিভাঁজ অসমীয়া ঘৰ এখন। পদূলিত বাঁহৰ জপনা, মাটিৰ চৌকাৰে পৰিপাটি পাকঘৰটো, চোতালৰ একাষত ছাগলীকেইটা, মুঠতে বৰ আপোন আপোন লগা পৰিৱেশ। গোবৰ মাটিৰে লিপি থোৱা ঘৰৰ বেৰকেইখন বুলিয়ে নহয়, পকি থকা চোতালখন, দমকলৰ পাৰটো আৰু পুৰণা কাঠৰ আলমিৰাৰে শোৱনি কোঠাটো সকলোবোৰ যে ইমান পৰিপাটি যে চালে চাই থাকিবৰ মন যায়। আৰু এই তাঁতশালখন যে দেখিছে, এইখনত আকৌ মাহীয়ে নিজেই কাপোৰ বয়। পাছফালৰ খেৰৰ পুঁজিটো, ঘৰৰ গৰুহাললৈ যতনাই থোৱা পানী, দানা, বাৰাণ্ডাৰ কাঠৰ বেঞ্চিখন অথবা খুটা এটাত ওলোমাই থোৱা সৰু আৰ্চিখন, সকলোবোৰ যে ইমান ভাল লগা, নহয়নে? বাৰীখন চাই থাকোঁতে মাহীয়ে আকৌ একাপ চাহ দি থৈ গ'লহি। সঁচাকৈ গাঁৱৰ এনে পৰিৱেশৰ নিচিনা শান্তিৰ আৰু সুখৰ পৰিৱেশ আৰু ক'তোৱেই থাকিব নোৱাৰে, নহয়নে? আচ্ছা, আপুনি বাৰু এনেকুৱা মাটিৰ ঘৰবোৰত থাকি কেনেকুৱা পায়? ভাল পায়নে? কমেণ্টত জনাবচোন। আজিলৈ আহিছোঁ দেই।